নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। আজিৰ এই ভিডিঅ'ত বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আজিৰ প্ৰথম কুৱেশ্যন হৈছে নাগেৰিটিং শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? এই কুৱেশ্যনটো আপোনালোকে প্লিজ কমেণ্টত জনাব। তেনেহ'লে দ্বিতীয় নম্বৰ কুৱেশ্যন হৈছে জাৰ্মানীৰ মুদ্ৰাৰ নাম কি? জাৰ্মানীৰ মুদ্ৰাৰ নাম কি যদি সোধে তেন্তে আমি অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইউৰো। ইউৰো হৈছে জাৰ্মানীৰ মুদ্ৰাৰ নাম। তাৰপিছত ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি ৰাজস্থান। ৰাজস্থানত ভৰতপুৰ পক্ষী অভয়াৰণ্য আছে। তাৰপাছত নেক্সট কুৱেশ্যনটো হৈছে অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল যদি সোধে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি বাঁহী আলোচনীত প্ৰকাশ পাইছিল। অসমৰ কোন ঠাইক পূৰ্বৰ আমাজন বুলি কোৱা হয়? অসমৰ কোন ঠাইক পূৰ্বৰ আমাজন বুলি কোৱা হয় যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ দিহিং পাটকাই। দিহিং পাটকাইক পূৰ্বৰ আমাজন বুলি কোৱা হয়। তাৰপাছত অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে? অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ ৰহা। এইটোতো সকলোৱে জানে মীন মহাবিদ্যালয় ৰহাত আছে। তাৰপাছত আজিৰ নেক্সট কুৱেশ্যনটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তাৰ শুদ্ধ এনচাৰটো অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি ডিব্ৰুগড় আৰু তিনিচুকীয়া। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়াত আছে। তাৰপাছত নেক্সট কুৱেশ্যন সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ শোণিতপুৰ জিলাত অৱস্থিত। তাৰপাছত আজিৰ নেক্সট কুৱেশ্যন হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যদি সোধে তেন্তে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি মালিগাঁও। এইটোতো সকলোৱে জানে মালিগাঁও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় হয়। আজিৰ ভিডিঅ'টো ইমান ডাঙৰ কৰা নাই, আপোনালোকে যাতে বৰিং নহয় তাৰ বাবে সৰুকৈ বনাওক। সংবিধানৰ খচৰা সমিতিত কিমানজন সদস্য আছে? সংবিধানৰ খচৰা সমিতিত কিমানজন সদস্য আছে যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি 7জন আছিল। ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনীৰ পঞ্চায়তী ৰাজৰ লগত জড়িত? ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তৰ লগত জড়িত? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 73 নং। তাৰপাছত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে? অপশ্যন নম্বৰ ডি আমেৰিকাৰ পৰা লোৱা হৈছিল। তাৰপাছত নেক্সট কুৱেশ্যনটো হৈছে কথা গীতাৰ ৰচক কোন? কথা গীতাৰ ৰচক কোন যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ভট্টদেৱ। কথা গীতৰ ৰচক ভট্টদেৱ। তাৰপাছত নেক্সট কুৱেশ্যনটো হৈছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়াত লিখিছিল। তাৰপাছত কিমান চনত অসমৰ স্কুল কলেজত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল? কিমান চনত অসমৰ স্কুল পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন হৈছিল? অপশ্যন এ 1836 চনত। 1836 চনৰ পৰা আৰম্ভ হৈছিল বাংলা ভাষা আৰম্ভ হৈছিল। আজিলৈ ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।